ধন্যবাদ জনাইছোঁ যে মোক সম্পূৰ্ণভাৱে মোক এই অঞ্চলৰ পৰা তেওঁ গুচাই নিদিলে মোৰ তেওঁলোকৰ লগত সান্নিধ্য এতিয়াও ৰাখিলে। সদ্যৰাইজ আজি যিসকল ব্যক্তিয়ে ইমান সুন্দৰকৈ এই অনুষ্ঠানভাগ পাতি আমাক ইমানখিনি সন্মান যাচিলে তাক কুৰাণৰ চূৰা ইব্ৰাহিমত যোনটো কয়, চূৰা ইব্ৰাহিম 14 আৰু 7 আমাক এষাৰ কথা কৈছে যে আমি কৃতজ্ঞ হ'ব লাগে। আজি চূৰা ইব্ৰাহিমক মনত ৰাখি ওপৰত থকাজনক মই স্মৰণ কৰি আপোনালোক সকলোৰে ওচৰত মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াতকৈ বেছি মোক ক'বলৈ নাই সদ্যৰাইজ, যিখিনি আপোনালোকে মোক কৰিলে, যিখিনি মৰম সাদৰ সন্মান দিলে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম। আৰু আগন্তুক দিনত মই এই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ সেৱক হ'বলৈ মোক আৰু যাতে মোক এটা হেৰি প্ৰদান কৰক, আৰু মই যাতে আপোনালোকক সদায় মই য'তেই নাথাকোঁ লাগিলে, হয়তো মই ইয়াতে আয়ুক্ত হিচাপে মই উভতি আহিব নোৱাৰিব পাৰোঁ বা মই এইখিনি জেগালৈ হয়তো উভতি আহিব নোৱাৰিব পাৰোঁ, কিন্তু সেই স্মৃতিবোৰ সদায় থাকিব আৰু আপোনালোকৰ ওচৰলৈ মই উভতি আহিবলৈ সদায় চেষ্টা কৰিম। আৰু ৰাস্তাত কেতিয়াবা দেখিলে য'তে নেদেখক লাগিলে মাতষাৰ মাতিব, কেতিয়াবা যদি মই ধৰিব পৰা নাই মই মহিলাবাৰী বা নাগৰিকাতৰ বুলি ক'লে মোৰ আপোন মানুহ বুলি মই গম পাওঁ। ইয়াকে কৈ সদ্যৰাইজ পুনৰবাৰ আয়োজকসকলক আজি মঞ্চত উপবিষ্ট প্ৰতিগৰাকী সন্মানীয় ব্যক্তি মোৰ মুক্তাৰ চাহাব আৰু প্ৰকৃতগৰাকী মোৰ ভাই বন্ধু মোৰ মৰমৰ ভাতৃপ্ৰতিম ছয়ফুল সকলোকে মই মোৰ পুনৰবাৰ ধন্যবাদ জনাই আপোনালোক তেওঁলোকে বিচৰা মতে মই কাম এটা কৰি দিব নোৱাৰিলোঁ বা মোৰ কাৰ্য আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰী মোৰ ডিউটি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যদি কিবা মই কাৰোবাক কেতিয়াবা অকণমান কঠোৰকৈ কিবা ক'বলগীয়া হৈছিলে মই আপোনালোকৰ সকলোৰে আগত আজি ক্ষমা বিচাৰিছোঁ। নিজ গোটে মৰিখন কৰি যাতে আপোনালোকে কোনো দায়ী দোষ নধৰি মোক বিদায় দিয়ে। তাৰ লগতে সদ্যৰাইজ আজি মোৰ আৰবিকৰ দুটা শব্দলৈ মনত পৰিছে, ইলা লেকুৱা। এলা লেকুৱা মানে হৈছে আপোনালোকে সকলোৱে জানিব আমি আকৌ লগ নোপোৱালৈকে খুদা হাফিজ, আকৌ লগ নোপোৱালৈকে আমি সদায় লগ পাওঁ। মই বিদায় বুলি এইকাৰণে নকওঁ, যিহেতুকে আধাই দি মানুহ যিখিনি মই লগ পাইছোঁ সকলোৱে মোক কৈছে ছাৰ আমি নগাঁও জিলাৰে মানুহ। তাৰমানে মই ইয়াতে এই বৰ্ডাৰত মই আপোনালোকে দেখিছে যে মই বৰ্ডাৰ এলেকাবিলাকত খুব ঘূৰি ফুৰোঁ। তাৰমানে মই নগাঁৱত জইন কৰাৰ পিছত চাগে মোৰ প্ৰথম 20-25 দিনৰ পিছত মই যেতিয়া ঘূৰিবলৈ আৰম্ভ কৰিম মই এইখিনি মোৰ বৰ্ডাৰ এলেকালৈ আহিম আৰু আহিয়েই থাকিম। যে মৰিগাঁও জিলাখন মোৰ অত্যন্ত আপোন আৰু জিলা দিৱসত আপোনালোকে চাগে গম পাইছিলে এটা আমি শ্লোগান দিছিলোঁ, মৰিগাঁও মোৰ সপোন, মৰিগাঁও মোৰ অসম, আৰু সেই সপোন আৰু অসম সদায় হৈ থাকিব। আৰু আজিৰ এই দিনটোত মই মইৰাবাৰী প্ৰতিগৰাকী নাগৰিকক আজি প্ৰেছ ক্লাবত আজি এই লাইব্ৰেৰীত তেওঁলোকে ইমান সুন্দৰকৈ এই গৰমত আজি ইমানখিনি মানুহ একত্ৰিত হৈ যিখিনি সন্মান আজি আমাক যাচিলে মই উদ্যোক্তাসকলক মই আন্তৰিক আহ্বান জনাইছোঁ যে এই মৰম এই ভাগৰ যোনখিনি তেওঁলোকে আমাক দিছিলে নতুন ডিচিগৰাকীকো যাতে দিয়ক, অত্যন্ত এগৰাকী সন্মানীয় হিচাপ কৰিছিলে অনামিকা তিৱাৰী বাইদেউ। আৰু মোৰ দৃঢ় বিশ্বাস যে আজি আমি য'ত কিঞ্চিত যিখিনি কাম কৰিছোঁ সেইখিনি তেওঁ আগবঢ়াই লৈ যাব। আজি মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে সেই সহায় যোনখিনি আপোনালোকে যোগান দিছে সেইখিনি আপোনালোকে আৰু শেষত মই এষাৰ কথাই ক'ম, মোৰ আন্তৰিক ধন্যবাদ এটা অত্যন্ত সৰু এটা শব্দ। আজি যিখিনি মই মইৰাবাৰী লাহৰীঘাট এই অঞ্চলৰ ৰাইজক আমাৰ চৰ অঞ্চলৰ ৰাইজক ভিতৰুৱা এখন গাঁৱৰ মানুহ আজি ৰাতিপুৱা চৰ অঞ্চলৰ মানুহ আহি পেলাই এজন আহি ব্যক্তি এজন আহি মোৰ হাতখন ধৰি খুব কান্দিছে। তেওঁ কৈছে তেওঁ আজিলৈকে কিন্তু DC অফিচলৈ কেতিয়াও অহা নাছিলে, তেওঁ কোনো কাম লৈ অহা নাই। যিখিনি মৰম মই পাইছোঁ মোৰ চাকৰি জীৱনত তেনেকুৱা মৰম মই ভিতৰত পোৱা নাই। এইখিনি সদায় মৰম মনত থাকিব। আৰু কিবা মোৰ চাকৰি মোৰ দায়িত্ব পালন কৰাৰ অৱস্থাত যদি কিবা মোৰ ভুল ত্ৰুটি থাকি গৈছিলে আৰু কিবা কাৰণবশতঃ যদি মই কাৰোবাক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই অকণমান কিবা টানকৈ ক'বলগীয়া হৈছিলে আপোনালোকে নিজ মনে মৰিখন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ এইষাৰ কথাই মই ক'ম যে আপোনালোকক ওচৰলৈ মই এজন সেৱক হিচাপে আহিছিলোঁ। মই দাঁতি কাষৰীয়া নগাঁৱতে আছোঁ, আমি লগ পাই থাকিম। আজি যিখিনি আমাৰ নাগৰিক আহিছিলে তাৰে ভিতৰত প্ৰায়
আধা যি নাগৰিক তেওঁলোক আমাৰ নগাঁও জিলা সেইকাৰণে মই জিলাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকলৈ মই গৈ থাকোঁ মই সকলোকে লগ পাই থাকিম আৰু পুনৰবাৰ মই যোনষাৰ কথা মই কৈছিলোঁ যে আমি বিদায় বুলি নকওঁ আমি আকৌ এবাৰ লগ পাম বুলি ক'ম আকৌ লগ নোপোৱালৈকে মই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ কিন্তু আমি লগ পাই থাকিম ধন্যবাদ